আপুনি অসমত ধনী হোৱাৰ সপোন দেখি আছে নেকি? তেনেহলে আপুনি অসমৰ ৰাজনীতিত নামক আৰু ইলেকশ্যন খেলক। এবাৰ ইলেকশ্যন জিকি MLA হোৱাৰ পিছত আপুনি ধনী হোৱাটো 100% খাটাং। আপুনি নিজে ধনী হ'ব নোৱাৰিলেও আপোনাৰ পত্নী আৰু সন্তান ধনী হ'বই, এইটো 200% খাটাং। এইখন অসমত আপুনি সকলো ধৰণৰ বিজনেছত ফেইল মাৰিব পাৰে, ব্যৱসায় কৰি লোকচান ভৰি পথৰ ভিক্ষাৰী হ'ব পাৰে, কিন্তু ৰাজনীতি কৰি আপুনি এইখন অসমত কেতিয়াও লোকচান নভৰে। শাসক পক্ষত থাকিলে আপোনাৰ বেছিকৈ লাভ হ'ব আৰু বিৰোধী পক্ষত থাকিলে অলপ কমকৈ লাভ হ'ব, মুঠতে সদায় লাভেই লাভ হ'ব, লোকচান কাহানিও নহয়। এইটো 500% খাটাং। মই যে কথাবোৰ কৈ আছো এইবোৰ নিৰ্বাচনৰ বতৰত বতাহত উৰি ফুৰা ভুৱা খবৰ নহয়। আপোনাৰ যদি বিশ্বাস হোৱা নাই তেন্তে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটটো এবাৰ খুচৰি চাওক। অলপ কষ্ট কৰিলেই তাতেই আপুনি অসমৰ MLA মন্ত্ৰীবোৰৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাবোৰ পাই যাব। আপুনি 5 বছৰ আগত দীঘলীয়া শাৰী পাতি ভোট দি নিৰ্বাচিত কৰা MLA জনৰ এই 5টা বছৰত কিমান সম্পত্তি বাঢ়িল, লগতে তেওঁৰ পত্নী আৰু সন্তান কিমান ধনী হল, এই ইলেকশ্যনৰ বতৰত তাৰ খবৰ কৰক। যদি আপোনাৰো ধনী হোৱাৰ মন আছে তেন্তে এই MLA বোৰৰ পৰা ইনস্পাইৰেশ্যন লওক। আপোনাৰ সুবিধাৰ বাবে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। মন গ'লে আপুনি খুচৰি চাব পাৰে আৰু ধনী হোৱাৰ সপোন দেখিব পাৰে। অসমত এতিয়া কোনো ধৰণৰ দুৰ্নীতিও নহয়, কৰাপশ্যন নহয়, কাৰণ অসমত এতিয়া বহুত নেতাৰ সম্পত্তি নাবাঢ়ে, কেৱল সম্পত্তি বাঢ়ে নেতাৰ পত্নীৰ। আপোনাৰ পত্নীয়ে যিদৰে এতিয়া মাহে মাহে অৰুণোদয় আঁচনিৰ টকা পাইছে, ঠিক একেদৰে অসমৰ মন্ত্ৰী MLAৰ পত্নীসকলে মাহে মাহে বিঘাই বিঘাই মাটি কিনিছে, এখনৰ পাছত এখন গাড়ী কিনিছে, দামী দামী গহনা কাপোৰ কিনিছে, দিনে দিনে বেংকত টকা জমা কৰিছে। আপুনি হিতাধিকাৰী আঁচনিৰ ধন আৰু ফ্ৰী চাউলেৰে মাহটো পোহপাল গৈছে, আৰু আপোনাক সেৱা কৰি কৰি ভাগৰি পৰা নেতাই মাহেকে পষেকে মাটি আৰু গাড়ী কিনিছে, ডাঙৰ ডাঙৰ কোম্পানী খুলিছে, 7 পুৰুষলে খাব পৰাকৈ সম্পত্তি কৰিছে। হিতাধিকাৰী আঁচনিৰ ধন আৰু ফ্ৰী চাউলেৰে লাখ লাখ পৰিয়াল পোহপাল যোৱা এইখন অসমত এইবোৰেই হল উন্নয়নৰ প্ৰকৃত প্ৰমাণ। ইমানৰ পিছতো অসমত যদি কোনোবাই উন্নয়ন হোৱা নাই বুলি দাবী কৰে তেনেহলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটটো খুচৰি চাওক আৰু এইবাৰৰ নিৰ্বাচন খেলাৰ কাৰণে প্ৰতিজন MLA নমিনেশ্যনৰ লগত গাঁঠি দিয়া সম্পত্তিৰ হিচাপবোৰ এবাৰ পঢ়ি চাওক। মই গেৰাণ্টি দিছোঁ আপোনাৰ ভুল ভাঙিবলৈ 2 মিনিটো নালাগে। দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই বিষ্ণুৰাম মেধি ডাঙৰীয়া অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। পিছে সাধাৰণ গাড়ী এখন কিনিবলৈও এইগৰাকী মুখ্যমন্ত্ৰীৰ বহুত কষ্ট হৈছিল। মুখ্যমন্ত্ৰীৰ আসনৰ পৰা গৈ তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পিছতে তেওঁ হেনো বেংকৰ লোন লৈ এখন এম্বেচাডৰ গাড়ী কিনিছিল। ইয়াৰ বিপৰীতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত উঠি হেনো গাঁৱে গাঁৱে গৈ কেবিনেট মিটিং কৰিছিল। কোনোবা গাঁৱৰ স্কুল ঘৰত কেবিনেট মিটিং কৰি উঠি মন্ত্ৰী আৰু অসম চৰকাৰৰ ডাঙৰ ডাঙৰ বিষয়াসকলে দৰিদ্ৰ ৰাইজৰ ঘৰত নিশা কটাইছিল। আনকি নিজৰ চৰকাৰখন ভংগ হোৱাৰ পিছত শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াই হাতত মাত্ৰ এটা ব্ৰিফকেছ লৈ খোজকাঢ়ি দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা নিজৰ ঘৰ পাইছিল। ঠিক একেদৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা ডাঙৰীয়ায়ো হেনো হাউচিঙৰ ঘৰতে সাধাৰণ জীৱন কটাইছিল। এতিয়া এইবোৰ সাধু কথা, সঁচা কথা ক'বলৈ গ'লে এইবোৰ ফাল্টু কথা, কাৰণ এইখন অসমত ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ বেকাৰ নেতাইও বহু লাখ টকীয়া ইনোভা গাড়ীত ঘূৰে। গতিকে চৰকাৰী দৰমহা পোৱা MLA কোটি টকাৰ সম্পত্তি গোটোৱাটো তেনে সাধাৰণ কথা। কোনোবা MLA যদি এতিয়াও দুখীয়া হৈ আছে তেন্তে সেইটো তেওঁৰ ব্যৰ্থতা। এই উন্নয়নৰ ঢৌ দেখিয়েই এতিয়া এই নিৰ্বাচনৰ বতৰত অসমত গণ্ডাই গণ্ডাই জনসেৱক ওলাইছে আৰু যিয়ে যেনেকৈ পাৰে তেনেকৈ ইলেকশ্যনত জিকাৰ মাথা মাৰিছে। এতিয়া ইয়াৰ মাজত কাক আপুনি চৰকাৰীভাৱে জনসেৱা কৰাৰ সুযোগ দিব সেইটো আপোনাৰ কথা। অহা 5 বছৰত অসমক আপুনি কোনফালে লৈ যাব সেয়া নিৰ্ধাৰণ কৰাৰ এইটোৱে আপোনাৰ বাবে সুবৰ্ণ সুযোগ। এতিয়া ভুল কৰি তাৰ পিছত অহা 5 বছৰলৈ হাঁহ হুমুনিয়া কাঢ়ি MLAক গোৱাল গালি পাৰি একো লাভ নাই। গতিকে কথাবোৰ এতিয়াই চিন্তা কৰক আৰু সঠিক মানুহক ভোটদান কৰক। ধন্যবাদ।